অভিশপ্ত বাগজান তিনিচুকীয়াৰ বাগজান অইল বিস্ফোৰণ কাণ্ডৰ 5টা বৰ্ষ সম্পূৰ্ণ 2020 চনৰ 27 মে বাগজান BGN 5 নম্বৰ তৈলকূপত সংঘটিত হৈছিল ভয়ংকৰ অইল বিস্ফোৰণ তাৰ পিছতে ৰূপান্তৰ হয় ভয়ংকৰ অগ্নিকাণ্ডলৈ অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ জুইত জা গৈছিল বহু পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু পশু-পক্ষীৰ মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিশু বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ কাছ বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ তিনিচুকীয়া জিলাৰ বাগজানত যোৱা 2020 বৰ্ষৰ 27 মে তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাগজান স্থিত BNG 5 নং তৈলকূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু 9 জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় উল্লেখ্য যে অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ জুইত জা গৈছিল বহু পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু পশু-পক্ষীৰ মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিশু বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলৌ বান্দৰো মাগুৰী বিলৰ লগতে শিশু বিখ্যাত ডিব্ৰু ডাঙৰি নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ কাছ বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি ঘটনাত প্ৰাণ গৈছিল 5 জনকৈ লোকৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে টিক্ষেশ্বৰ গোহাঁই দুৰ্লভ গগৈ অইলৰ এগৰাকী কাৰ্যবাহী অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ উমেশ প্ৰসাদ এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাগজান জিয়া যন্ত্ৰণাময় প্ৰায় 6 মাহ দিন শব্দ কম্পন বায়ু প্ৰদূষণৰ মাজেৰে পাৰ কৰিছিল অঞ্চলবাসী ৰাইজে আজি সেই অভিশপ্ত দিনটো সৰি বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাগজান দীঘলতৰং কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাগজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত আজি মিলনজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত 5ম বাৰ্ষিক কলা দিন পালন কৰে ঘটনাত প্ৰাণ আহুতি দিয়া মৃতকৰ আত্মাৰ সদ্গতি অৰ্থে মৌন প্ৰাৰ্থনা কৰে সকলোৱে সুদীৰ্ঘ 173টা দিনৰ অন্তত 2020 বৰ্ষৰ 15 নৱেম্বৰ তাৰিখে বহু প্ৰচেষ্টা আৰু জল্পনা কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত 8জনীয়া বিদেশী বিশেষজ্ঞসকলৰ প্ৰচেষ্টাত আৰু ONGCৰ অইল কৰ্তৃপক্ষৰ সহায়ত অভিশপ্ত অগ্নিকাণ্ড নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ঘটনাৰ আজি 5টা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সমস্যাই লগ এৰা নাই বাগজানবাসীক বৰ্তমান সময়ত মাটি পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ ব্যাধিয়ে দেখা দিছে আজি দিনটোত কলা দিন হিচাপে অনাগত দিনটোত পালন কৰি যাব আৰু ক্ষতিগ্ৰস্ত বাগজানবাসীয়ে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম কৰি যাব 20 চনৰ 27 মে তাৰিখটো এটা অভিশপ্ত কলা দিন এইটো কাৰণে কলা দিন সেই দিনটোত যেহেতু অসম চৰকাৰে অনুমতি দিয়া সেই কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ কোম্পানীয়ে যেহেতু ভুলবশত কাম কৰাৰ কাৰণেই আমাৰ বাগজানৰ অইল বিস্ফোৰণ কাণ্ড হৈছিল গতিকে আজিৰ দিনটো আমি প্ৰতি বছৰে সোঁৱৰিব লাগিব আৰু প্ৰতি বছৰে আমি কলা দিৱস হিচাপে পালন কৰিম অসম চৰকাৰৰ বিৰুদ্ধে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজনৰ বিৰুদ্ধে সদায় আমাৰ ক্ষোভ এটাই ৰৈ গ'ল যে তেওঁলোকে ইমান বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতো তেওঁলোকে আমাক ন্যায় প্ৰদান নকৰিলে চৰকাৰে
কোনোদিন খবৰ নল'লে অইল ইণ্ডিয়া লিমিটেডে কিমান ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ আমাক দিবলৈ তেওঁলোকে কেতিয়াও তেওঁলোকে বিশ্লেষণ নকৰিলে আৰু তাৰ ফলত এই অঞ্চলৰ ৰাইজে ক্ষোভিত হৈ প্ৰতি বছৰে আমি কলা দিৱস যে পালন কৰিম তাৰ দৃঢ় প্ৰতিজ্ঞ আমি বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ বাগজান অঞ্চলৰ মহান সভা বাগজান অঞ্চলৰ মান ছাত্ৰ সন্থা শাখাসমূহক লৈ আৰু এই অঞ্চলৰ স্থানীয় ৰাইজক লৈ আমি প্ৰতি বছৰে আজি যেনেধৰণে কলা দিৱস পালন কৰিছোঁ ভৱিষ্যতলৈকে আমি কলা দিৱস পালন কৰি যাম। আমাৰ আস্থা আছে NGT হোক অথবা হাইকোৰ্টে হোক আমাৰ যিকোনো আমাৰ ন্যায়ালয়ৰ ওচৰত আমাৰ আস্থা আছে তেওঁলোকে ন্যায় প্ৰদান কৰিব বুলি ভৱিষ্যতে। কিন্তু এটা কথা ঠিক যদিহে ন্যায় প্ৰদান নকৰে তেওঁলোকে তেতিয়াহ'লে কিন্তু অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত আৰু অসম চৰকাৰৰ বিৰুদ্ধে কিন্তু মাৰ বান্ধি যে থিয় দিম সেইটো চিৰ সত্য আৰু 100% গেৰাণ্টি দি কৈছোঁ যে এদিন ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ গণ আন্দোলন আমি গঢ়ি তুলিম আৰু প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ন্যায় আমি অন্য ৰূপত আমি আজুৰি আনিম সেইটো খাটা। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ সহযোগত নিউজ ডেস্ক এনি টক্স।